মই এইবাৰ আদৰিব খুজিছোঁ নলীন্দ্ৰ ভট্টাচাৰ্যদেৱৰ বৰপুত্ৰ শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক। মই শ্ৰীযুত ভট্টাচাৰ্যক নলীন্দ্ৰ ভট্টাচাৰ্যদেৱ সম্পৰ্কে তেওঁৰ ব্যক্তিগত সান্নিধ্যৰ কিছু কথা ক'বলৈ মই অনুৰোধ জনাইছোঁ। 1 ছেপ্টেম্বৰ আহিল দেউতা নলিনীধৰ ভট্টাচাৰ্যৰ মৃত্যু দিৱস। 21 শতিকাৰ তেজগৰা মুখ চাই যাওঁ বুলিও দেউতা নলিনীধৰ ভট্টাচাৰ্যই চাব নোৱাৰিলে, দুখজনকভাৱে মৃত্যুবৰণ কৰি গুচি গ'ল। আৰু যিজন মানুহে আজীৱন শিশু আৰু নতুন প্ৰজন্মৰ কাৰণে স্নেহৰ সফুৰা বুকুত বান্ধি আজীৱন লৈ ফুৰিছিল, সেইজন নলিনীধৰ ভট্টাচাৰ্যী মোৰ পিতৃদেৱ। তেওঁ আছিল এজন নিষ্ঠাৱান শিক্ষক আৰু কবি, সাহিত্যিক তথা শিক্ষাবিদ। তেখেতে যথেষ্ট বিনম্ৰতাৰে সকলো মানুহৰ লগতে বিভিন্ন ধৰণে তেওঁ কথা পাতিব পাৰিছিল, কথা পাতিছিল একপত। আৰু মই ধুবিৰ লগত কথা পতা দেখিছোঁ, কল বেপাৰীৰ লগত কথা পতা দেখিছোঁ, সেইমতে উচ্চস্তৰৰ মানুহৰ লগতো কথা পাতিছে। কিন্তু তেওঁৰ সৃষ্টিৰ উৎস আছিলে, সৃষ্টিৰ মূলত আছিলে তেওঁৰ বেদনাবোধ। আৰু ধুবি হওক, মুচি হওক, কল বেপাৰীয়েই হওক, যাৰ লগতে তেওঁ কথা নাপাতক, তেওঁলোকৰ দুখৰ উৎস তেওঁ বিচাৰি ফুৰিছিল। আৰু তেওঁ নিজেই কৈছিল যে এই দুখ বা বেদনাবোধেই মোৰ সৃষ্টিৰ উৎস। আৰু সেইকাৰণেই তেওঁ লিখিছিল যে মোৰ দৃষ্টিৰ আলিবাটত নিপীড়িত মানৱতা। দেউতা আছিল এটি বিনয়ী স্থিতপ্ৰজ্ঞ মানুহ। মই এটা উদাহৰণ দিওঁ। উদাহৰণটো হ'ল কি, তেওঁৰ কাব্য ঋষি উপাধি দিবৰ বাবে এখন চিঠি আহিছিল এটা প্ৰতিষ্ঠানৰ পৰা। এই কাব্য ঋষি উপাধি দিয়াৰ কাৰণে তেওঁ যেতিয়া চিঠিখন পঢ়িলে, মোক মাতি নি ক'লে যে মই কাব্য ঋষি উপাধিটো মোতকৈ গুণী নীলমণি ফুকনকে দিবলৈ কওঁ, আৰু এনেকুৱা এখন চিঠি তেখেতসকললৈ লিখি দে, মই চহী কৰি দিম, এই ধৰণে ক'লে। মন কৰিছিলোঁ যে তেখেতৰ বিনয়ী ভাৱ আছিল। আৰু তেওঁ আছিল এজন কবি, সাহিত্যিক, কবি, সমালোচক। কিন্তু তেওঁৰ শিক্ষাবিদো আছিল। এই শিক্ষাবিদ হিচাপে তেওঁ উচ্চ পৰ্যায়ৰ কিছুমান শিক্ষামূলক প্ৰবন্ধ লিখিছিল। অকল শিক্ষা বুলিয়েই নহয়, শিক্ষামূলক প্ৰবন্ধই নহয়, অসংখ্য প্ৰবন্ধ, অতি তত্ত্বমূলক প্ৰবন্ধ তেওঁ লিখি থৈ গৈছিল। আৰু গোটেই প্ৰবন্ধবিলাক আছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ অধ্যয়নৰ ফল। পাশ্চাত্য সাহিত্য তেওঁ যথেষ্ট অধ্যয়ন কৰিছিল। আৰু এই প্ৰবন্ধবোৰ উপেন্দ্ৰনাথ শৰ্মাৰ দৰে প্ৰসিদ্ধ সমালোচক আৰু অন্যান্য শ্ৰদ্ধেয় সমালোচকসকলে যি সমালোচনা কৰিছিল, সেই সমালোচনাৰ পৰা বুজিব পাৰি তেখেতে কিমান উচ্চ পৰ্যায়ৰ আছিল। শিক্ষামূলক যিবোৰ প্ৰবন্ধ লিখিছিল, উচ্চ শিক্ষাৰ ওপৰতো গুৰুত্ব দিছিল। আৰু শিক্ষামূলক প্ৰবন্ধত তেওঁ এটা কথা কৈছিল যে মেকলে চাহাবৰ কথা এষাৰ তেওঁ মানিছিল। মেকলে চাহাবৰ কথাষাৰ হ'ল কি, যে ইণ্ডিয়ান ইন ব্লাড আৰু ব্ৰিটিছ ইন টেষ্ট, এই দুটা বস্তু যদি আমাৰ শিক্ষা ব্যৱস্থাত থাকে, তেতিয়াহ'লে সেই শিক্ষা ব্যৱস্থা মংগলজনক নহয়। সেইদৰে তেওঁ কৈছিল টলষ্টয়ৰ কথা। টলষ্টয়ে কৈছিল যে ইগনৰেঞ্চ, যিবিলাক মানুহৰ আমাৰ অজ্ঞানতা, আমাৰ সাধাৰণ মানুহবোৰ আছে, সেই অজ্ঞানতাৰ সুযোগ সাধাৰণতে ৰাজনীতিজ্ঞ লয়, পলিটিচিয়ানবিলাকে লয়। আৰু এই কথাটো আমাৰ অভিভাৱকসকলো জানিব লাগে, যিটোৰ পৰা তেওঁ এই জানি শুনি নিজৰ ল'ৰা বা ছোৱালীক কণ্ট্ৰল কৰিব পাৰে। আৰু তেনেকৈ এটা নিজৰ ঘৰে ঘৰে প্ৰদীপ জ্বলাবলৈ, জ্ঞানৰ প্ৰদীপ জ্বলাবলৈ সক্ষম হ'ব, এইবুলি তেওঁ কৈছিল। আৰু দেউতা আছিলে কবি, সমালোচক, কবিতা। তেওঁ ননী আঁচনে ঘৰত, এই ননী আঁচনে ঘৰতো এটা বিখ্যাত কবিতা, মই বিশেষ ক'বলৈ নাযাওঁ। আৰু তেওঁৰ যিবিলাক প্ৰবন্ধ আছিল, তাত তেওঁৰ বিজ্ঞান মনস্কতা ফুটি উঠিছিল। বেদৰ বিষয়ে লিখিছিল, কীৰ্তনৰ বিষয়ে লিখিছিল। আৰু কীৰ্তন সম্পৰ্কীয় যিটো প্ৰবন্ধ, সেইটো লক্ষ্মীনন্দন বৰাদেৱে যথেষ্টখিনি
উচ্চ পৰ্যায়ৰ বুলি অভিমত দি গৈছিল আৰু তেওঁ বিজ্ঞান মনস্কতাৰ কাৰণেই পৰমানন্দ মজুমদাৰে তেওঁক সমাজ বিজ্ঞানী বুলিও অভিহিত কৰিছিল আৰু মই নকওঁ হয়তো সমালোচকসকলে বা আমাৰ পাঠকসকলে জানিবই সকলো কথা মই এটা কথা ক'ব খুজিছোঁ যে আমাৰ ৰূপনগৰ ভাষা সাহিত্য সভাই এটা প্ৰস্তাৱ দিছিল যে আমাৰ মেডিকেলৰ পৰা যিটো বিৰুবাৰীলৈ যোৱা বাট সেই বিৰুবাৰীলৈ যোৱা বাটটো নামকৰণ এতিয়ালৈকে হোৱা নাই আৰু সেইটো এটা প্ৰস্তাৱ মিউনিচিপালিটিলৈ দিছিলে কমিশ্যনাৰলৈ আৰু ময়ো নিজেও এটা কপি লৈ দি থৈ আহিছিলোঁ সেইটো এটা ৰাইজে মন দিব লাগে আৰু পিছৰ কথাটো হ'ল কি যে আমাৰ দেউতাৰ সমগ্ৰ সাহিত্যখিনি উলিওৱাৰ কাৰণে শোণিত বিজয় দাস তেওঁ এটা কৈছিলে উলিওৱাৰ সেইটো প্ৰচেষ্টাটো আৰু সেইটো অব্যাহত ৰাখি যাতে সোনকালে উলিয়াই দিয়ে তাৰ কাৰণে মই এটা ইয়াৰ দ্বাৰা অনুৰোধ কৰিলোঁ ইয়াকে কৈ মই শ্ৰদ্ধাঞ্জলিৰে আজি সমাপ্ত কৰিব খুজিছোঁ সকলোকে ধন্যবাদ ধন্যবাদ শ্ৰীযুত ভট্টাচাৰ্যদেৱ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি পিতৃৰ সোঁৱৰণ অতি সুন্দৰকৈ কৰিলে তেখেতক শ্ৰদ্ধা জনালে তাৰ কাৰণে আপোনাকো আমি কৃতজ্ঞতা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ এইবাৰ আমাৰ মাজলৈ আদৰিব খুজিছোঁ নলীন্দ্ৰ ভট্টাচাৰ্যৰ বৰ জীয়ৰী মীনু ভট্টাচাৰ্য মীনু ভট্টাচাৰ্যই এটি ভাল কাম কৰিছে ভট্টাচাৰ্যদেৱ জীৱিত কালতেই তেখেতৰ কিছু অপ্ৰকাশিত মূল্যৱান প্ৰবন্ধ নিবন্ধ তেওঁ সংকলন আকাৰে প্ৰকাশ কৰিছে নলীন্দ্ৰ ভট্টাচাৰ্য ব্যক্তিত্বৰ বিৰল জেউতি বুলি মই শ্ৰীযুত ভট্টাচাৰ্যক তেওঁৰ পিতৃৰ স্মৃতিচাৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আজি 1 ছেপ্টেম্বৰ মোৰ দেউতা স্বৰ্গীয় নলিনীধৰ ভট্টাচাৰ্যৰ পবিত্ৰ পুণ্যতিথি এই দিনটোত আজি মই তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ দেউতাৰ বিষয়ে দুআষাৰ ক'বলৈ কোৱা হৈছে কিন্তু তেখেতৰ দৰে বিশাল ব্যক্তিত্বৰ এগৰাকী লোকৰ বিষয়ে কম সময়ত কোৱাটো বৰ কঠিন তথাপিও মই সৰু সুৰা দুই এটা বস্তু চুই যাবলৈ যত্ন কৰিছোঁ মোৰ দেউতা হিচাপে অতি স্নেহশীল শান্ত সমাহিত ব্যক্তি আছিল আৰু আমাক অতি মৰমেৰে আৱৰি সামৰি ৰাখিছিল কিয় ক'ব নোৱাৰোঁ তেখেতৰ ওচৰলৈ গ'লে এক বিৰল প্ৰশান্তি অনুভৱ কৰিছিল এনেকুৱা লাগিছিল তেখেত যেন অকল আমাৰেই পিতৃ নহয় উঠি অহা প্ৰজন্মৰ সকলো ডেকা ডেকেৰীৰে যেন তেখেত পিতৃ কাৰণ দেখিছিলোঁ তেখেত সদায় সেই প্ৰজন্মটোৰ প্ৰতি দায়বদ্ধ আৰু তেওঁলোকৰ উন্নতিয়েই যেন তেওঁৰ কাম্য গতিকে যিকোনো সময়ত আমি দেখিছিলোঁ যে তেখেতে নিজৰ কাম ক্ষতি কৰি হ'লেও সেই উঠি অহা প্ৰজন্মৰ কাৰণে কিবা এটা কৰিবলৈ সদায় চেষ্টা কৰিছিল আৰু কৰিও দেখুৱাইছে আৰু তেওঁলোকৰ কৃতকাৰ্যতাত তেখেত সমানে আপ্লুত হৈছিল তদুপৰি পৰিয়ালৰ জ্যেষ্ঠ হিচাপেও তেখেত যথেষ্ট দায়িত্বশীল আছিল অতি কম বয়সৰ পৰা অতি কষ্টেৰে অশেষ ত্যাগ স্বীকাৰ কৰি তেখেতে পৰিয়ালৰ দায়িত্ব লৈছিল এটা ডাঙৰ পৰিয়াল আৰু ভৰ বয়সলৈকে সেই দায়িত্ব তেখেতে পালন কৰি গ'ল নিয়াৰিকৈ আৰু তাৰ মাজতেই তেখেতৰ সাহিত্য চৰ্চা তদুপৰি সীমিত আয়েৰে ঘৰ এখন ইমান সুন্দৰকৈ পৰিচালনা কৰিছিল ভাবিলে আচৰিত লাগে আৰু সেই কথা বীৰেন খুৰাই এঠাইত লিখিছে যে সি ইমান নিয়াৰিকৈ এটা নিৰ্দিষ্ট হেৰিৰ মাজত এনেকৈ ঘৰখন চলোৱা দেখিলে মোৰ নিজৰে বৰ ভাল লাগে এইজন দেউতাই ধৈৰ্য সংযম সদায় বজাই ৰাখিছিল আৰু সেইখিনি নহ'লে ইমান নিয়াৰিকৈ কাম কৰাটো সম্ভৱ নহ'লহেঁতেন সেয়ে দেখিছিলোঁ 11 বছৰ শয্যাগত হৈ থকা মোৰ মাক যিদৰে পৰিচৰ্যা কৰিছিল সেইটো বৰ সহজ নাছিল আৰু আমি ভাবিলে এতিয়াও আচৰিত হওঁ কেনেকৈ কৰিছিল
তাৰ উপৰিও পৰিয়ালৰ মাজত যিটো একতা, যিটো চেনেহৰ বান্ধোন, সেইটো সদায় বজাই ৰাখিবলৈ দেউতাই যত্ন কৰিছিলে। আৰু পৰিয়ালটোৱেও তেখেতক সেই অনুপাতে শ্ৰদ্ধা মৰম দিছিলে। বিশেষকৈ ভাতৃসকলৰ মাজত যিটো চেনেহ দেখিছিলোঁ, যি ধৰণৰ আলোচনা, যি ধৰণৰ উচ্চ চিন্তা, এইবিলাকে আমাক সদায় মুগ্ধ কৰিছিল। যিকোনো পৰিস্থিতি, প্ৰতিকূল পৰিস্থিতিটো তেখেতে কিন্তু নিজৰ আদৰ্শৰ পৰা চুলি মানুহ বিচ্যুত হোৱা নাছিল। মানুহৰ ওপৰত আছিল তেখেতৰ গভীৰ বিশ্বাস আৰু আস্থা। আৰু তেখেতৰ কলম লোৱাৰ মূলতেই আছিল মানুহৰ মংগল চিন্তা। গতিকে দেউতাই সেইদৰে কাম কৰি গৈছিল। কিন্তু যিসকলৰ কাৰণে দেউতাই মংগল কামনা কৰিছিল, সময়ত মই সকলোৰে কথা নকওঁ, কিন্তু কিছু মানুহৰ পৰা দেউতাই অনাদৰ, অৱহেলা, কটুক্তি, কেতিয়াবা ঘৃণাৰ বাণী পাইছে। কিন্তু তেনেকুৱা অৱস্থাত দেউতা কিন্তু অচলত। সেইবোৰ কথা দেউতাক কেতিয়াও বিচলিত কৰিব পৰা নাই, কৰ্তব্যৰ পৰা আঁতৰাব পৰা নাই। বৰং সেই কথাবিলাক কি কাৰণে হৈছে তাৰ বিশ্লেষণে কৰি দেখুৱাইছে। এই ক্ষেত্ৰত আমাৰ অতি পৰম শ্ৰদ্ধেয় শিৱনাথ বৰ্মনদেৱে এঠাইত লিখিছে, তেখেত প্ৰকৃতাৰ্থত নলিনী দলত যিদৰে পানী লাগি নাথাকে, তেখেতৰ চৰিত্ৰটো কোনো কলুষ কালিমাই কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। এই কথাৰ সত্যতা আমি দেখিছোঁ। মানুহ মাত্ৰেই দুখ বেদনা থাকে জীৱনত। দেউতায়ো যে তেনে দুখ পোৱা নাছিল সেইটো নহয়। বিশেষকৈ বীৰেন খুৰাৰ মৃত্যুটো দেউতাৰ কাৰণে অতি মৰ্মান্তিক আছিলে। তাৰোপৰি মোৰ মাৰ মাজুদাদাৰ মৃত্যুও দেউতাক কিছু কঁপাই তুলিছিল। তথাপিও কিন্তু দেউতা বিচলিত নোহোৱাকৈ জীৱনটো আগুৱাই নিছিল, কৰ্তব্য কৰিছিল। আৰু সেইজন দেউতাৰ জীৱনত অন্য ক্ষেত্ৰত একো নাছিল, কিন্তু এটা কথাত দেউতাই আক্ষেপ কৰিছিল, অন্ততঃ মই জনাত। তেখেতে কৈছিল যে মোৰ পঢ়িবলৈ বহুত থাকিল, মই পঢ়িবলৈ কম সময় পালোঁ, বা মোৰ পঢ়াৰ সময়টো মোৰ কম হ'ল এটা সময়ত। গতিকে মই বহুত বিষয়ে পঢ়িবলৈ মোৰ বাকী থাকি গ'ল, পঢ়িব লাগিছিল। এইটো হেঁপাহটো আছিল। গতিকে এইটো প্ৰমাণ পাইছিলোঁ। এবাৰ আমি পুৰীলৈ যাওঁতে দেউতাই কৈছিল, ঘূৰি যাওঁতে কলিকতাত 2 দিন থাকিব। তাৰ কাৰণটো আছিল কিতাপ কিনিব। গতিকে আহি দেখিছিলোঁ কলেজ ষ্ট্ৰীটৰ এই ছেকেণ্ড হেণ্ড কিতাপৰ বজাৰত দোকানে ঘূৰি কিতাপ কিনিছিল, আৰু সেইবোৰ অতি আটোমটোকাৰিকৈ গোটাই আনিছিল। এই যে স্পৃহাটো, পঢ়াৰ হাবিয়াসটো, এইটো সেই বয়সলৈকে ক'লে যে মই আৰু পঢ়িব লাগিছিল কিছু। অন্ততঃ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অধ্যয়নটো বহুত বেছি দৰকাৰ। এইজন দেউতা প্ৰকৃততে এজন দুৰন্ত তৰুণ আছিল আৰু আধুনিক মানুহ। এইবিলাক কথা বহলাই ক'ব নোৱাৰি, কিন্তু তেখেতৰ লিখনিসমূহ পঢ়িলেই তাৰ উমান পাব পাৰি। এনে এজন নিৰঞ্জন প্ৰকৃতিৰ ব্যক্তিক পিতৃ হিচাপে পাই আমি ধন্য, আৰু এইজন পিতৃৰ ঋণ হয়তো এই জীৱনত শোধ কৰিব নোৱাৰিম। গতিকে তেখেতলৈ আজি এই দিনটোত মই পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। মই মিনু ভট্টাচাৰ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেওঁ পিতৃৰ কথা অতি শ্ৰদ্ধাৰে সোঁৱৰিছে। মই মিনু ভট্টাচাৰ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধেয় শ্ৰোতা দৰ্শক, নলিনীধৰ ভট্টাচাৰ্যদেৱ মোৰ পিতৃ আছিল। মই তেখেতৰ কনিষ্ঠ সন্তান। আমি দুই যেতিয়া একেলগে বহোঁ, কবিতাৰ কথা, পৃথিৱীৰ সাহিত্যৰ কথা, বিভিন্ন কথা আলোচনা হয়। আৰু দেউতাক আচলতে দেউতাৰ কবিতাৰ যি গীতল আৱেগ আছিল,
সেই কথা অনুধাৱন কৰি মই দেউতাক এদিন প্ৰস্তাৱ দিছিলোঁ যে দেউতা তই গানো লিখচোন। দেউতাই লিখিছিল আৰু মোৰ একান্ততা গীতাত নলীন্দ্ৰ ভট্টাচাৰ্য গীতিকাৰ নলীন্দ্ৰ ভট্টাচাৰ্য হিচাপে এটা নতুন ৰূপ লৈছিল। দেউতাৰ বহু গীত মই সুৰ কৰিছোঁ, মই নিজে গাইছোঁ আৰু আজি এটি গীত মই গাব খুজিছোঁ। এই গীতটো মই দেউতা জীয়াই থাকোঁতেই লিখা। দেউতাই এই গীত শ্ৰৱণ কৰি গৈছে আৰু দেউতাই শুনি মোক কৈছিল যে তই সঠিকভাৱে লিখিছ, মোৰ জীৱন দৰ্শন, মোৰ সাহিত্যিক দৰ্শন ইয়াৰ মাজত প্ৰস্ফুটিত হৈছে। প্ৰিয় শ্ৰোতা দৰ্শক, মই গীতটি আপোনালোকৰ আশীষ লৈ নিবেদন কৰিব খুজিছোঁ। প্ৰিয় শ্ৰোতা, মোৰ দেউতা নলীন্দ্ৰ ভট্টাচাৰ্য এজন মানুহৰ নাম, যাৰ ব্যক্তিত্বৰ বিৰল জেউতিত সদা জিলিকি উঠে মাটি আৰু মানুহৰ গান। দেউতা, তোমাক প্ৰণাম। মৰমৰ দেউতা তুমি, মৰমেৰে তুমি থৈছা বান্ধি, তোমাৰ ৰুমাল হিয়াখনি আমি হলো পোৱালমণি। আমাৰ হাঁহিৰে আমাৰ চকুলোৰে উপচালো তোমাৰ জীৱন আজি, উপচালো তোমাৰ জীৱন আজি। ও মৰমৰ দেউতা তুমি। দৃষ্টি তোমাৰ দৰ্শন আজীৱন নিঃস্বজনৰ চকুলো অংকা। তোমাৰ সৃষ্টি তোমাৰ কবিতাৰ জনতাৰ জাগৃতি ছন্দৰ স্মৃতি কথা। তোমাৰ দৃষ্টি তোমাৰ দৰ্শন আজীৱন নিঃস্বজনৰ চকুলো অংকা। তোমার সৃষ্টি তোমার কবিতার জনতার জাগৃতি ছন্দৰ স্মৃতি কথা। তোমার ৰুমাল হিয়াখনি আমি হলো পোৱালমণি। আমার হাঁহিৰে আমার চকুলোৰে উপচালো তোমাৰ জীৱন আজি, উপচালো তোমাৰ জীৱন আজি। ও মৰমৰ দেউতা তুমি।
দিন ধৰি তোমাৰ পৃথিৱী শুকানে খিলা পাত, শুকানে খিলা পাত, আশা সাগৰত ডুবি, আশা সাগৰত ডুবি, তোমাৰ ৰুমাল হিয়াখনে আমি হলো পোৱাই মনি, আমাৰ হাঁহিৰে আমাৰ চকুলোৰে উপচালো তোমাৰ জীৱন আজি, উপচালো তোমাৰ জীৱন আজি। অ মৰমৰ দেউতা তুমি, তোমার চকু পানী আমি মুচিম, তোমার সপোন সফল কৰিম, তোমার চকু পানী আমি মুচিম, তোমার সপোন সফল কৰিম। হে প্ৰাজ্ঞ দিলো এই প্ৰতিশ্ৰুতি, হে প্ৰাজ্ঞ দিলো এই প্ৰতিশ্ৰুতি, তোমার ৰুমাল হিয়াখনে আমি হলো পোৱাই মনি, আমাৰ হাঁহিৰে আমাৰ চকুলোৰে উপচালো তোমাৰ জীৱন আজি, উপচালো তোমাৰ জীৱন আজি। অ মৰমৰ দেউতা তুমি, অ মৰমৰ দেউতা তুমি, অ মৰমৰ দেউতা তুমি। নলীন্দ্ৰ ভট্টাচাৰ্যদেৱৰ সাহিত্যিক দৰ্শন যদি পঢ়িয়াই চাওঁ, তেতিয়া দেখিম যে তেওঁৰ সাহিত্যৰ মাজত শিল্প বিবেক আৰু সমাজ বিবেক একাকাৰ একীভূত হৈ গৈছে। তেওঁ আন্তৰিকতাৰে বিশ্বাস কৰিছিল যে মানুহক মানুহ কৰাৰ যি সাধনা, সেয়া সাহিত্যৰ সাধনা। তেওঁ স্পষ্টভাৱে কৈ গৈছে, পয়েট্ৰি হেল্পছ মেন টু বি হিউমেন, কবিতাই মানুহক মানৱিক কৰি গঢ়ি তোলে। এক ধৰণৰ আনুভূতিক শিক্ষাৰ লগতে এক ধৰণৰ আত্মবিশ্লেষণ আমাক লাগিব। তেখেতে কৈছিল, বিচক্ষণ ইতিহাস চেতনা, তাৰ লগতে কালজ্ঞান আৰু সংবেদনশীলতাৰ মাজেৰে তুলি ধৰা মননশীলতা যদি কবিৰ কবিতাত নাথাকে, তেনেহ'লে সেই কবিয়ে সিদ্ধি লাভ কৰাটো সম্ভৱ নহয় বুলি নলীন্দ্ৰ ভট্টাচাৰ্যই বিশ্বাস কৰিছিল। আৰু সেইবাবেই তেখেতৰ কবিতাৰ মাজত আমি হেজাৰজনৰ উচুপনি, হেজাৰ মানুহৰ দুখ যন্ত্ৰণা জ্ঞাতু যাতনাৰ কথা আমি পাওঁ। সেই দুখ বেদনাৰ কথা তেওঁ তেওঁৰ কবিতাৰ ভাষা কৰি পেলাইছিল। এইটো এটা কম সহজ কথা নাছিল। সেইবাবে তেওঁ এটি অমৰ কবিতাত কৈ গৈছিল, আহি আছে মোৰ ইন্তেকাল, সমাধিত নিদিবা ফুলৰ মালা, নাসাজিবা স্মৃতি সৌধ, কেৱল ফলকত লিখি থবা, তাত শুই আছে এটি সত্তা, যাৰ দুখৰ ভাটিয়াদিত মিলি যাব খুচিছিল পৃথিৱীৰ সহস্ৰ চকু। মই গভীৰভাৱে বিশ্বাস কৰোঁ যে নলিনীধৰ ভট্টাচাৰ্যদেৱৰ জন্মগ্ৰহণ কৰিছিল এই পৃথিৱীত কেৱল মানুহৰ দুখ মোচনৰ বাবে, চকু পানী মুচিবলৈ। আৰু তেওঁ নিষ্পেষিতজনৰ, আৰ্তজনৰ, শোষিতজনৰ চকু পানী মুচিছিল
আৰু মচেছিল। সেইবাবে এইটো তেওঁ চিৰ নমস্য, চিৰ বৰণীয়, চিৰ পূজনীয়। প্ৰিয় শ্ৰোতা দৰ্শক, আমি নলিনীধৰ ভট্টাচাৰ্যদেৱৰ যি শ্ৰদ্ধাঞ্জলি আজি আগবঢ়ালোঁ অনলাইন যোগে, সেই অনুষ্ঠানৰ প্ৰায় শেষ অংশত উপনীত হৈছোঁ। মই পুনৰবাৰ আজি যিসকল ব্যক্তি, বিশিষ্ট ব্যক্তি আমাৰ মাজত আছিল, তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। তেখেতসকল বহুত সময় আমাৰ মাজত থাকি তেওঁলোকৰ বহুমূলীয়া সময় আমাক দিলে। তাৰ লগতে আপোনালোককো মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই কথাখিনি কৈ মই ডাক্তৰ ৰাজীৱ ভট্টাচাৰ্যই আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।